পুৰি ঘৰ বনাবলৈ ধৰিলে। এনেকৈ এঘৰ দুঘৰকৈ ৰাতি ৰাতি বনাই এখন গাঁও বনালে। নাম দবা কাঁহ আৰু এইবিলাক সাংস্কৃতিক অনুষ্ঠান কিবা কিবি পাতি থাকে, আমাৰ হুলস্থুল হয়। গতিকে এইটো হ'ব নালাগে। আচলতে ইয়াৰ পৰা তই বেগেতে গুচি যা, তোৰ নমৰতি। আমাৰ হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ এই বঙালমৰালৈ আহিছিলে। আহোঁতে মোৰ লিফলেটখন এই হিতেশ্বৰ শইকীয়াক দি দিলেগৈ যে আমাৰ সংখ্যালঘুৰ লোকৰ ওপৰত এনেকৈ লিফলেট উলিয়াইছে গোসাঁই, এইখন চাওক। চাই পেলাই তেওঁ একো নাচালেই আৰু ক'লে যে তেওঁক সোমাই থ'ব লাগে, জেলত দিব লাগে। শ্ৰী শ্ৰী গোমধামাহাৰা সৰু সত্ৰ সাংস্কৃতিক কৃষ্টিকেন্দ্ৰ। তাৰপিছত 71 চনৰ পৰা আৰম্ভ কৰি এই অনুষ্ঠানটো তাত পাহাৰৰ ওপৰত ভূমি নিদিয়ে, এলটমেণ্ট নিদিয়ে কাৰণে বহুত ওখ, 250 ফুট। সেইকাৰণে এই খ্ৰীষ্টিয়ান গেজিং দেৰবিলত মাটি দুকঠা অনুষ্ঠানটোৰ নামত সাংস্কৃতিক কৃষ্টিকেন্দ্ৰ গীতাশ্ৰম সত্ৰৰ অন্তৰ্ভুক্ত, অৰ্থাৎ মাহাৰা সৰু সত্ৰৰ অন্তৰ্ভুক্ত। তাতে বসবাস কৰি আছিলোঁ, একো দিগদাৰ নাই। 4-5 বছৰ বৰ সুখেৰে আছিলোঁ, একো দিগদাৰ নাই। তাৰপাছতে এই চেৰিকালচাৰ ফাৰ্মখন আছিলে সেই গেজিংটোত। চেৰিকালচাৰ ফাৰ্মত সৰু সৰু গছ অলপ ডাঙৰ হৈছিলে। তাৰপিছতে সেইখিনি কাটি ৰাতিৰ ভিতৰতে কাটি জুপুৰি ঘৰ বনাবলৈ ধৰিলে। এনেকৈ এঘৰ দুঘৰকৈ ৰাতি ৰাতি বনাই এখন গাঁও বনালে। অবৈধভাৱে আহিলে আৰু সেইখিনি সন্দেহযুক্ত নাগৰিক। তাৰপিছতে মোৰ 5/4/1993 চন বৃহস্পতিবাৰ সেইদিনাখন ৰাতি 9:30মান বজাত এসোপা সশস্ত্ৰ মিয়া মুছলমান আহি কি কৰিলে, মোৰ ঘৰ দুৱাৰ টিংপাত বেৰ এইবিলাক দীঘলদৰে কাটি, আকুৰিদৰে কাটি মোৰ ৰাতি মোক মানে একেবাৰে সম্পূৰ্ণ তাৰ পৰা খেদাৰ উদ্দেশ্যৰে তেওঁলোকে এইটো ব্যৱস্থা কৰিলে। তাৰপিছত ৰাতি যেনিবা কোনোৰকম এওঁলোকে ল'ৰা দুটা সৈতে বিচনা তলত সোমাল। ময়ো দুৱাৰখন মেলি অকণমান চাইছিলোঁ, ওলাই দেখিছোঁ কেউফালে ডাল লাঠি জং লৈ পেলাই কেউফালে ঘেৰি আছে ঘৰটোত। আকৌ দুৱাৰখন মাৰি দিলোঁ যদিও মোক ইটা এটা মাৰি দিলে মোৰ গালে, বুকুত পৰিলে অলপ, পৰিলত মই পৰি গ'লোঁ। তাৰপিছত তাতে ভকত এজনো আছিলে ৰাতি। সেই ভকতজনে লৰালৰিকৈ দুৱাৰখন হুক মাৰিলে। মৰাৰ পিছত মই পৰি যোৱাৰ লগে লগে এওঁ বিচনাৰ তলৰ পৰা ওলাই কান্দি কাটি মূৰত পানী দিছে। পানী দিলত মই চেতন পাইছোঁ। পোৱাৰ লগে লগে তেওঁলোকে এইটোৱেই কৰিছে যে ইয়াত সদায় নাম দবা কাঁহ আৰু এইবিলাক সাংস্কৃতিক অনুষ্ঠান কিবা কিবি পাতি থাকে, আমাৰ হুলস্থুল হয়। গতিকে এইটো হ'ব নালাগে। আচলতে ইয়াৰ পৰা তই বেগেতে গুচি যা, তোৰ নমৰতি। গতিকে সেইকাৰণে তেওঁলোকে কি কৰিলে, মই কন্দা কটা কৰাৰ পিছত খুটা এটাতে ধৰি পেলাই সাপতি ধৰি মই চিঞৰি চিঞৰি কান্দিছোঁ আৰু উপায় নাই। তেতিয়া সেই বাটৰ ফালৰ পৰা সিফালৰ পৰা চিঞৰ এটা মাৰিছে গাঁৱৰ মানুহে, কোনোবাই ঐ আছোঁ ভয় নাই বুলি পেলাই। তেতিয়া তেওঁলোকে মানুহ আহিছে বোলে, বোলা বুলিলত আটাইখিনি মানুহ আঁতৰি গুচি গ'ল। ওচৰত তেওঁলোকৰ তাতে এটা খেৰৰ পুঁজি আছিলে। সেই খেৰৰ পুঁজিটোতে জুই জ্বলাই পিছত কথাটো এনেকুৱা কৰিবলৈ বিচাৰিছে যে আমাৰ ঘৰ জুই লগোৱাৰ কাৰণেহে গোসাঁইৰ আশ্ৰমখন আমি কাটিছোঁ, সেইটো ব্যৱস্থা। গতিকে তাৰপিছত সেই কি হ'ল, মই থানাতো জনালোঁ, DC তাতো জনোৱা হ'ল। এই এনেকুৱা মোৰ হেৰি কৰিলে, মন্দিৰতো সোমাই পেলাই মোৰ যাদৱ ৰায় মূৰ্তি, কৃষ্ণৰ মূৰ্তি লৈ গ'ল আৰু ৰূপৰ সোণৰ ফুল, কাঁহী বাতি, বিভিন্ন ধৰণৰ সা সঁজুলি, হাৰমনিয়াম, তাবলা, খোল, তাল ইত্যাদি ধৰণৰ এইবিলাক চুৰ কৰি লৈ গুচি গ'ল, তলা চলা ভাঙি মন্দিৰৰ পৰাও। তাৰপিছত শেষত দফে বিদফে হেৰি কৰাৰ পিছতো, জনোৱাৰ পিছতো অকল পুলিচে আহি পেলাই এনকুৱাৰীটো কৰি পেলাই গুচি গ'ল যে কেছ এটা দিছোঁ বাৰু, আমি চৰকাৰী কেছ হ'ব এইটো, আপোনাক ৰাতিৰ ভিতৰতে এনেকুৱা ঘটনা কৰিছে আমি দেখিছোঁ, গতিকে একো দিগদাৰ নাই বুলি তাত একো প্ৰশ্নই নুঠিল।
একোটো মানুহ অন্য মানুহ কোনো নাহিলে আমাৰ শিষ্যবৰ্গ আৰু কমিটিৰ মানুহখিনি আহি পেলাই আলোচনা এটা কৰিলোঁ যে এইটো গোহাৰি আকাৰে যদি আমি এই বস্তুটো প্ৰকাশ কৰিব কৰোঁ তেতিয়াহ'লে নিশ্চয় 10জনে গম পাব সেই গতিকে এইটো থুপাই নথৈ গোহাৰি আকাৰে আমি হেৰি কৰোঁ এনেকৈ বুলি ক'লে মোৰ নাম দি গোহাৰি আকাৰে একদম সত্য ঘটনাখিনি মই দিলোঁ দিয়াৰ লগে লগে এইবিলাক পেপাৰতো এই 3খন পেপাৰ 4খন পেপাৰত দিলে চালে এতিয়া মোৰ হাততে আছে বৰ্তমান পেপাৰখিনি যিখিনি ঘটনাখিনি হ'ল সকলো ডিটেইলছ ইয়াত মানে হেৰি হোৱা আছে তাৰপিছত যেতিয়া এই গোহাৰি পত্ৰখন পালে সেইখন লৈ সেই সময়তে আমাৰ হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ এই বঙালমৰালৈ আহিছিলে আহোঁতে মোৰ লিফলেটখন এই হিতেশ্বৰ শইকীয়াক দি দিলেগৈ যে আমাৰ সংখ্যালঘুৰ লোকৰ ওপৰত এনেকৈ লিফলেট উলিয়াইছে গোসাঁই এইখন চাওক চাই পেলাই তেওঁ একো নাচালে আৰু ক'লে যে তেওঁক সোমাই থ'ব লাগে জেলত দিব লাগে তাৰপিছত মোক ইতিমধ্যে এৰেষ্ট কৰি দিলে কিন্তু মোৰ কিমানখিনি হানি হ'ল তাৰ পৰা মই ওলাই গুচি আহিবলগীয়া হ'ল সেইখিনি এৰি মই গুচি আহিবলগীয়া হ'ল তেনেস্থলৰ ভিতৰত মোক একো এটা সহায় বা একো এটা কাম নকৰিলে অকল কেইদিনমানৰ কাৰণে পুলিচ ফৌজি কেইজনমান তাত থাকিবলৈ দিলে ৰক্ষণাবেক্ষণ সিমানেই হ'ল মইতো গুচি ঘটনাটো মই শুনিছোঁহে এতিয়া সেই মোৰ তাতো আগতে গৰু মাংস এনেকৈ আশ্ৰমৰ বাউণ্ডেৰীত পেলাই থৈ যায় মই মানুহ লগাই পইচা দি মানুহ লগাই আঁতৰাই পেলাওঁ আগত মোক খেদিবৰ কাৰণে সেইবিলাক বুদ্ধি কৰিলোঁ সেইবিলাক মই জনোৱা নাই কাৰণ এনেকুৱা এটা এটেম্প টু মাৰ্ডাৰ অৰ্থাৎ মাৰিবলৈকে যে বুদ্ধি কৰি পেলাই আৰু মই যেতিয়া একো এটা নাপালোঁ চৰকাৰৰ পৰা গতিকে এতিয়া গৰু মাংস বা গৰু মূৰ পেলাই ল'লেনো কি হ'ব সেইকাৰণে মানুহ লগাই পইচা দি মানুহ লগাই সেইবিলাক আঁতৰাই পুতি থ'বলৈ ধৰিলোঁ আৰু তেনেকুৱা মোকো কৰিছিলে এতিয়া আজিও বোলে কালিও এনেকুৱা আমাৰ ঢকুৱাখনীয়া নামঘৰৰ সন্মুখত গৰু মূৰ আনি পেলাইছেহি এইটো বৰ ডাঙৰ কথা গতিকে হিন্দু ধৰ্মৰ এটা ডাঙৰ কথা ধন্যবাদ গতিকে এইটো উপযুক্ত বিচাৰ কৰি ভাল ধৰণে দোষীক শাস্তি বিহিব লাগে আৰু কথা এইটোৱে নহ'লেতো নহ'ব কাৰণ এনেকৈ এডেৰকে হেৰি হৈ যাব ওচৰলৈ আহি মানে লতানিয়াৰ চেও বুলি কয় এডাৰ কৰি লতানিয়াৰ চেও গতিকে আহি আমাৰ বৰঘৰত সোমালেহি বিদেশীসকল আহি গতিকে এতিয়া এনেকুৱাবিলাক দূৰত্ব কাম কৰিব নালাগে তেওঁলোকৰ ভাগে আছে আমি আমাৰ ভাগে আছোঁ গতিকে হৰি মন্দিৰত এনেকুৱা গৰুৰ মূৰ যি আমি গৌ মাতৃক আমি পূজা কৰোঁ সদায় তেনেস্থলৰ ভিতৰত তেনেকুৱা বস্তুটো কাটি পেলাই আনি এনেকুৱা হৰি মন্দিৰত ৰাজহুৱা নামঘৰৰ মুখত এনেকৈ পেলোৱাটো বৰ অশোভনীয় কথা এইবিলাক দুষ্কৃতিকাৰীৰ হেৰি গতিকে সেইকাৰণে উপযুক্ত শাস্তি বিহিব লাগে এইবিলাক ধৰিব লাগে কাৰণ নধৰিলে নহ'ব আৰু কি হ'বগৈ ঠিকান নাই সেইকাৰণে ভাল ধৰণে বিচাৰ কৰি তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে